চিনেমাৰ নাম দিয়া আছে আৰু এইফালে ডাইৰেক্টৰৰ নাম দিয়া আছে ঠিক আছে ইয়াত কৈছে যে কোনকেইটা পেয়াৰ মানে ধৰক বম্বা ৰাইট ইয়াত লিখা আছে জয়সিং জাই দহোতিয়া তেনেকৈ আপোনাৰ তৰাজ হাজবেণ্ড এফালে লিখা আছে ৰীমা দাস গতিকে এই চাৰিখনৰ ভিতৰত কাৰেক্ট কোন যোৰা ঠিক আছে কোনটো কাৰেক্ট হৈ আছে সেইটো সুধিছে কিন্তু আমাৰ কাৰণে কুৱেশ্যনটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট এই চিনেমা কেইখন আৰু ইয়াৰ ডাইৰেক্টৰ কোন হয় ঠিক আছে এনচাৰটো আপোনালোকে নিজেই কৰিব কিন্তু মই কেইখনমান দেখাই দিছোঁ যে মনত ৰাখিব বম্বা ৰাইট ডাইৰেক্টেড বাই বিশ্বজিৎ বৰা আৰু তৰাজ হাজবেণ্ডখন মনত ৰাখিব বাই ৰীমা দাস লগতে ভিলেজ ৰক ষ্টাৰ আৰু বুলবুল কেন সিং ৰীমা দাসৰ সেইকাৰণে ইয়াৰ লগতে আপোনালোকে গোটেই তিনিখনে ভালদৰে মনত ৰাখি থৈ দিব অ'কে তাৰপিছত যদি চাই হাণ্ডুক ইজ ডাইৰেক্টেড বাই জয়সাং জাই দহোতিয়া অ'কে এতিয়া চাওক এতিয়া আপোনালোকে কুৱেশ্যনখিনি নিজেই কৰিব পাৰিবনে নোৱাৰে আৰু কি ৰখিল আৰু কোনখন ৰখিল মোক কওক হালধীয়া চৰায়ে বাও ধান খায় এইখনটো নিজেই জানে যিখিনি পঢ়াইছোঁ সেইখিনি মই কেতিয়াও নিদিওঁ এইখিনি দিয়া নাছিলোঁ কাৰণে ইয়াৰ মই কি কৰিলোঁ প্ৰেজেণ্ট কৰি দিলোঁ ঠিক আছে এতিয়া যদি ভালদৰে মন কৰে তেনেহ'লে বম্বা ৰাইট মিলি আছেনে নাই এইটো ইনকাৰেক্ট 1 ইজ ইনকাৰেক্ট তো আমাক কি সুধিছে কাৰেক্ট কোনটো সুধিছে তো এইটো আৰু এইটোতো কেতিয়াও নহয় অপশ্যন আমি কাটিয়ে দিয়ক তো থাকিল কি 2 আৰু 3 বি আৰু চি থাকিল ঠিক আছে এতিয়া হাণ্ডুক বিশ্বজিৎ বৰা হয় জানো নহয় কোন জয়সিং জাই দহোতিয়া এইটোও নহয় থাকিল কি চি মানে 3 and 4 ইজ কাৰেক্ট ৰীমা দাস তৰাজ হাজবেণ্ড আৰু হালধীয়া চৰাই বাওধান খাই জাহ্নু বৰুৱা ইয়াৰ বিষয়ে মই কিয় দিয়া নাই এইটো আপোনালোকক বহুতবাৰ পঢ়োৱা হৈছে কিন্তু এই কুৱেশ্যনটো আমি কৰিছোঁ কিন্তু ইম্পৰ্টেণ্ট বস্তু এইখিনি আপোনালোকে চাই থ'ব আৰু কেনেকৈ এটেম্প কৰিব লাগে সেই বস্তুটো মই আপোনালোকক ধুনীয়াকৈ শিকাই দিছোঁ ঠিক আছে নেক্সট আৰু কেইখনমান নতুন ফিল্ম চাই থওক ৰঘুপতি নিশ্চয় জানে ডাইৰেক্টৰ আছিলে সুব্ৰত কাকতি আৰু ৰাইটাৰ ৰবি শৰ্মা এইটো মনত ৰাখিব বহুতে ডাইৰেক্টৰ ৰবি শৰ্মা কৰি দিয়ে তেনেকৈ চিকাৰ ৰিচেণ্টলি ওলাই গৈছে ডাইৰেক্টৰ আছিলে আপোনাৰ দেৱাংকৰ বৰগোহাঁই আৰু ইয়াতে লিড ৰোল হিচাপে জুবিন গাৰ্গ আছিলে বহুতে জুবিন গাৰ্গ মাৰি দিব ডাইৰেক্টৰ সেইকাৰণে মই আনিছোঁ এইবোৰ অ'কে ইয়াতে আপোনাৰ চিনেমাৰ নাম আৰু এইফালে আপোনাৰ কি আছে ডাইৰেক্টৰ চাওক কথা নদী মই এইখন দিয়া নাছিলোঁ মোৰ মনত আছে কথা নদী বাই ভাস্কৰ হাজৰিকা ঠিক আছে ইয়াতে সুধিছে যে কোনটো পেয়াৰ হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট সুধিছে কথা নদী ভাস্কৰ হাজৰিকা এইটো কাৰেক্ট হয় ঠিক আছে এইটো কাৰেক্ট হয় বাকী তিনিটা আপোনালোকে জানে অসমীয়া চিনেমা গোটেই চিৰিজটোত ইমান ধুনীয়াকৈ বস্তুবোৰ পঢ়াইছোঁ সেইকাৰণে মই এইটো আপোনালোকৰ কাৰণে এৰিলোঁ ইজ আৰ কাৰেক্ট সুধিছে ন চ' ভালদৰে এইখিনি চাওক আৰু এই কুৱেশ্যন ধুনীয়াকৈ কৰক ঠিক আছে যিটো মই দিয়া নাছিলোঁ তাক মই দি দিলোঁ আৰু যি কুৱেশ্যন যে দ্য নেম অফ দ্য ৰিভাৰ মানস ইজ ডিৰাইভ ফ্ৰম দ্য মানস নদীৰ নামটো ক'ৰ পৰা লোৱা হৈছে এইটো মনত ৰাখিব যে সৰ্পদেৱী মনসা ঠিক আছে গডেছ মানসাৰ পৰা মানস নদীৰ নামটো আহিছে আৰু অসমৰ আটাইতকৈ সৰু বাঘ সংৰক্ষিত বনাঞ্চল কোনটো হুইচ ইজ দ্য স্মলেষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম দিছ ইজ ওৰাং এইটো ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যন যে হুৱেন ৱাজ দ্য টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কিমান চনত 1911 চনত ঠিক আছে ইয়াত আপোনালোকৰ খেলুৱৈৰ নাম আৰু এইফালে আপোনাৰ খেলৰ নাম দিয়া হৈ আছে এতিয়া চাওক কেনেকৈ এটেম্প কৰিব লাভলীনা বৰগোহাঁই বক্সিং জানে বাকীকেইটা নাজানিলেও এইটো জানে এতিয়া চাওক বি1 ক'ত আছে বি1 দুটাতে আছে গতিকে এই দুটাক এলিমিনেট কৰি দিয়ক আমি এই অপশ্যনত নাযাওঁৱেই তাৰপাছত যদি যিকোনো এটা জানে তেনেহ'লে আমি ধুনীয়াকৈ কৰিব পাৰিম এতিয়া যদি আপোনালোকে আমাৰ ক্লাছ নাম্বাৰ 5টো আছাম স্পৰ্টছ ভালদৰে চাইছে তাত দেখিব যে মিঠু বৰুৱা কি আছিলে চুইমিং D3 চাওক এইটো জানিলেও হৈ যায় D3 এটাই আছে অপশ্যন কিন্তু আমি ইয়াত শিকিছোঁ কেনেকৈ কৰিব লাগে কিন্তু আপোনালোকে গোটেইখিনি জানিব লাগিব পৰীক্ষাত যিকোনো দিব পাৰে গতিকে মনত ৰাখক যে উমা চেত্ৰী ক্ৰিকেটৰ লগত জড়িত ঠিক আছে মনত পৰিছে চাওক অল ভিউৱাৰ্ছ ৰেগুলাৰ ভিউৱাৰ্ছ আপোনালোকে ইয়াত সময় ৱেষ্ট নকৰিব আপোনালোকে স্কিপ কৰক নতুনসকলক কৈ আছোঁ মই নয়নমণি শইকীয়া লন বল ঠিক আছে অভিনৱ ভাৰত কোনে যে অভিনৱ ভাৰত নামৰ যি চিক্ৰেট ছ'চাইটিটো আছিলে কোনে গঠন কৰিছিলে বাৰ পঢ়াইছোঁ BD সাভাৰকাৰ আৰু ভাৰতত কোনদিনা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় হুইচ ডেট ইজ নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেটেড 29 আগষ্ট কাৰ জন্মদিনত য়েছ মেজৰ ধ্যান চান্দ ঠিক আছে এইটো মনত ৰাখিব এইটো নাহি মই যিষাৰ কথা ক'লোঁ সেইষাৰো আহিব পাৰে সেইকাৰণে স্কিপ নকৰিব ভালদৰে শুনি যাব আপোনালোকৰ কামত আহিব ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন এইবোৰতো আৰু কিমানবাৰ পঢ়াইছোঁ ঠিকেই নাই ঠিক আছে ইয়াতে আপোনালোকৰ
বুকৰ নাম আৰু এইফালে অথৰৰ নাম দিয়া আছে কি আছিল মোৰ এটা সপোন আছে কোন আছিল ৰবুল মাউথ কমসে কম 1012 A1 A3 চাওক A3 ক'ত আছে দুটা আছে গতিকে এই দুটা কাটি দিয়ক বাকিটো আপোনালোকে জানিব লাগে তথাপিও মই কৰি দিছো আৰু ঠিক আছে মাকাম ৰীতা চৌধুৰী B2 A3B2 বাস হৈ গ'ল এনসাৰ পাই গ'লো C1 চাই থৈ দিয়ক তথাপিও বকুল ফুলৰ দৰে মৃণাল কলিতা ঠিক আছে মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া ওকে এইখিনি মনত ৰাখিব ইয়াত লিখা আছে যে স্বৰ্ণলতা এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই কোনে লিখিছিলে মনত ৰাখিব তিলোত্তমা মিশ্ৰা ঠিক আছে এইটো মই দিয়া নাছিলো সেইকাৰণে মই কৰি দিছো লগে লগে তাৰ পাছত এইটোতো সৰু কুৱেশ্যন চিৰ চেনেহী মোৰ ভাষা জননী কোনে লিখিছিলে মিত্ৰদেৱ মহন্ত এইটো চাওক হা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন আপোনালোকৰ মিক্স কুৱেশ্যন থাকিব পাৰে কোনটো জলদ্বীপে তুৰস্কৰ ইউৰোপীয় আৰু এছিয়ান অংশক পৃথক কৰিছে হুইচ ষ্ট্ৰেইট ছেপাৰেট দ্য ইউৰোপিয়ান এণ্ড এছিয়ান পাৰ্টছ অফ তুৰ্কী কিমান কৰাইছো ষ্ট্ৰেইটছৰ ওপৰত ওকে চাওক জিব্ৰাল্টাৰ কেতিয়াও হ'বই নোৱাৰে কাটিয়ে দিয়ক মালাক্কা কেতিয়াও হ'বই নোৱাৰে কাটিয়ে দিয়ক মেপ মনত আছেনে পৰিছেনে নাই এবাৰ ৰিভাইজ কৰক কনফিউজ ক'ত লাগিব বছপৰাছ আৰু ঠিক আছে ডাৰ্ডালেন্স ঠিক আছে গতিকে মই কওঁ এইটো মই দিয়া নাছিলোঁ সেইকাৰণে মই কৰি দিছোঁ আপোনাৰ বছপৰাছ ষ্ট্ৰেইটে ইউৰোপ আৰু এছিয়াক পৃথক কৰি আছে মেপখন চাই ল'ব এবাৰ ওকে তাৰ পাছৰ কুৱেশ্যন হা এইটো হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক ছিংগাৰ বহুতে কি কৰিব এইখিনি নপঢ়িব ডাইৰেক্ট যাব মাৰি দিবগৈ ইয়াত কি কৈছে যে ভূপেন হাজৰিকাৰ প্লেবেক গায়ক হিচাপে প্ৰথম ছবি কোনখন আছিলে কমপ্লিট দিয়া আছে মনত পৰিছে ৰিভাইজ কৰক কোনখন আছিলে এৰাবাটৰ সুৰ নহয় ইন্দ্ৰমালতীত প্ৰথম গান গাইছিলে কাৰ সান্নিধ্য পাইছিলে মনত আছেনে এৰাবাটৰ সুৰখন কি আছিলে চিৰাজ কি আছিলে মনত পৰিছেনে নাই জাষ্ট এনেকৈ ৰিভাইজ কৰি যাওক তাৰপাছত কৈছে যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম কোনখন আছিলে প্ৰথম অসমীয়া ৰঙীন চিনেমা ভাইটি নেক্সট কুৱেশ্যন যে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ব্ৰকেন উইং কোনে লিখিছিলে সৰোজনী নাইডু ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন হা এইটোতো মই কৰি নিদিওঁ 100% কৰি নিদিওঁ যিখিনি মই হিষ্টৰিকেল প্লেচ পঢ়াইছোঁ যিটো PDF দিছোঁ তাতে সকলোবোৰ আছে ওকে এইটো কৰিব তাৰ পাছত হা এইমাত্ৰ আমি কৰি আহিলোঁ ইয়াতে কৈ আছে যে বুকৰ নাম দিয়া আছে আৰু এইফালে অথৰৰ নাম দিয়া আছে চাওক স্বৰ্ণলতা এইমাত্ৰ আমি চাই আহিলোঁ হয় জানো এইটোতো ডাইৰেক্ট ভুল হৈ আছে কি আছিলে তিলোত্তমা মিশ্ৰা আছিলে এইটো ভুল হৈ আছে বনফুল যতীন্দ্ৰনাথ দুৱৰা য়েছ আমি পঢ়িছোঁ দিছ ইজ 1 ইজ কাৰেক্ট 2 ইজ ইনকাৰেক্ট গতিকে 2 কাটক 2 য'ত আছে কাটক চাওক কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে ক'ব ঠিক আছে থাকিল কি 3 and 4 and 1 3 and 4 এতিয়া এইখিনি ইম্পৰ্টেণ্ট নহয় এইখিনি মই বেলেগ এক্সামত যদি আপোনালোকে দিয়ে তেনেহ'লে ইউজ হৈ যাব এই ট্ৰিক্সখিনি কিন্তু নৰ্মেলি ডাইৰেক্ট আহিব সেইকাৰণে এই গোটেইখিনি কোনে কি লিখিছে আপোনালোকে এইখিনি নিজে চাব লাগিব ঠিক আছে সাৰথী সত্যনাথ বৰা হয়নে নহয় য়েছ দিছ ইজ কাৰেক্ট সাৰথী সত্যনাথ বৰা 1 and 4 ইজ কাৰেক্ট তো 1 and 4 আছেনে ক'ৰবাত নাই দেন 1 3 and 4 ইজ কাৰেক্ট বিকজ কথানিবাৰী ঘাট মহিম বৰা মনত পৰিছেনে নাই পৰা এতিয়া এইখিনি আপোনালোকে কুৱেশ্যনৰ এনচাৰটো পাই গ'লো 1 3 and 4 কিন্তু আপোনালোকে বনফুল কোনে লিখিছে কথানিবাৰী ঘাট কোনে লিখিছে সাৰথী কোনে লিখিছে আৰু বাকী যিবোৰ মই বুক দিছিলোঁ লিষ্ট দিছিলোঁ এবাৰ এতিয়াই চাই দিয়ক গৈ প'জ কৰি আগে লাগে চাওক তাৰপিছত আকৌ নেক্সট কুৱেশ্যনবোৰ চাওক ইয়াত কৈছে যে হু ৱাজ দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ফ্ৰম গুৱাহাটী লোকসভা কনষ্টিটুৱেঞ্চি ইন দ্য ফাৰ্ষ্ট লোকসভা যে যি প্ৰথম লোকসভা আছিলে চাওক কৈ দিছোঁ আপোনাৰ ৰোহিণী কুমাৰ চৌধুৰী যদি ডাইৰেক্ট কুৱেশ্যন আহে গম পাই যাব সেইকাৰণে এনেকুৱা কুৱেশ্যন কিমান মনত ৰাখিব এইকেইটা এৰিব কিন্তু এইবোৰ এৰিব নোৱাৰে এইবোৰ এৰিলে আপোনালোকৰ মহাপাপ মোৰ পাপ নহ'ব এতিয়া আপোনালোকৰ পাপ হ'ব তথাপিও মই দি থৈছোঁ যি প্ৰথম লোকসভা হৈছিলে তাৰে দেৱকান্ত বৰুৱাটো চাই থ'ব তেওঁ নগাঁৱৰ আছিলে ঠিক আছে নগাঁৱৰ পৰা প্ৰথম MP আছিলে তেনেকৈ গুৱাহাটী সমষ্টিৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী পিছত বাইপুল হ'ল ভৱেন্দ্ৰনাথ শৰ্মা হৈছিলে কিন্তু এইটো মনত ৰাখিব বাকী কেইজন নালাগে মই কৈছোঁ নালাগে মনত ৰাখিব আহিলে আহিব 1 মাৰ্কছ যাব দিব ঠিক আছে ইমানখিনি মনত ৰাখিব গ'লে কমন বস্তুবোৰো পাহৰি আহিব যদি পাৰে কাৰোবাৰ সময় আছে কৰিব ঠিক আছে মই দিয়াতটো দি দিছোঁ আৰু বাকী ফাৰ্ষ্ট ইলেকশ্যনত ফাৰ্ষ্ট কোন প্ৰেচিডেণ্ট আছিলে বা ফাৰ্ষ্ট কোন প্ৰাইম মিনিষ্টাৰ আছিলে কোন আপোনাৰ অধ্যক্ষ আছিলে সেই বস্তুখিনি চাব লাগিব সেই বস্তুটো দিয়া আছে ঠিক আছে
হা ইয়াত কৈছে এই কুৱেশ্যনবোৰ আপোনালোকৰ লাগ বেয়া থাকিলে আহি যাব কৈছে যে ইয়াত শিলভদ্ৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰভ কুমাৰ চলিহা আৰু ভৱেন্দ্ৰনাথ বৰুৱা এওঁলোকৰ ভিতৰত কোনজন ছায়েন্স বেকগ্ৰাউণ্ডৰ নাছিলে কোনে ছায়েন্সত পঢ়া নাছিলে যদি চাই শিলভদ্ৰও পঢ়িছিলে ভৱেন্দ্ৰনাথ শইকীয়াও পঢ়িছিলে তেওঁতো মেথছ ফিজিক্স ঠিক আছে সৌৰভ কুমাৰ চলিহা তেওঁ ফিজিক্সৰ আছিলে ভৱেন বৰুৱা তেওঁ নাছিল ছায়েন্স বেকগ্ৰাউণ্ডৰ আৰু হা এইটো মিলাব দিছে এইফালে আপোনালোকৰ ইভেন্ট আছে আৰু এইফালে আপোনালোকৰ চন আছে আমি জানো বাকী কেইটা নাজানিলেও এটা জানো আহিম এইখিনি পঢ়োৱা নাই কিন্তু আহোম ৰেবেলিয়ন পঢ়াইছিলোঁ কিমান চনত আছিলে 1828 কোনে ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্ট গোমধৰ কোঁৱৰ তো এটো চাওকচোন এটাই আছে বাকীকেইটা পাৰি যাব কিন্তু এইটো আমাৰ ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কি গোটেইখিনি এতিয়া মনত ৰাখিব লাগিব কাৰণ আমি এতিয়া পৰীক্ষা দি থকা নাই এতিয়া আমি শিকি আছোঁ পৰীক্ষাত এইবিলাক কৰিব এতিয়া শিকি আছোঁ গতিকে আহোম ৰেবেলিয়ন 1823 চ' B3 মানে কল ৰিবেলিয়ন 1831 মনত ৰাখিব খাচী ৰিবেলিয়ন C1 1833 চাওক 29ৰ পৰা 33ৰ ভিতৰত চলিছিল হা খাচী ৰিবেলিয়ন তাৰপিছত আপোনাৰ সন্থাল ৰিবেলিয়ন 1855 to 56 বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখি থৈ দিব এইখিনি মই পঢ়োৱা নাই কাৰণে মই কৰি দিছোঁ কিন্তু এইটো পঢ়াইছিলোঁ অ'কে তাৰ পাছৰ কুৱেশ্যন হ'ল হা ইয়াত আপোনালোকৰ কিতাপৰ নাম আৰু এইফালে কবিৰ নাম বেলেগ নাজানিলেও এখনতো সকলোৱে পঢ়ি থাকে এ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এছ এল বৰুৱা এইখন যদি নাজানো বুলি কয় আৰু ইয়াত আৰু মোক ক'ব লগা একো নাই C1 ক'ৰবাত আছে এটাই আছে বাছ বাকীখিনি এনচাৰ পাই গ'ল মনত ৰাখি থৈ দিয়ক A3 এখন মনত ৰাখিব এ হিষ্ট্ৰী অফ আছাম কোনে লিখিছিলে ছাৰ এডৱাৰ্ড গেইট ঠিক আছে তেনেকৈ ফ্ৰীডম এট মিডনাইট দুৰ্গা দাস B2 আৰু এখন মনত ৰাখিব ন চৰি ফ্ৰীডম এট মিডনাইট B4 ডমিনিকিউ লেপ্ৰি এণ্ড লেৰি কলিন্স এইটো মনত ৰাখিব ঠিক আছে মই ভুল কৰি দিলোঁ বাকী এইটো দুৰ্গা দাস ঠিক আছে ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিব এই দুখন মনত নাৰাখিলেও এ হিষ্ট্ৰী অফ আছাম আৰু এ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম বাকী মিডনাইট ফ্ৰীডম এট মিডনাইট আৰু এই দুখন দি দিছোঁ চাওক মনত ৰাখক সেইটো আপোনালোকৰ কথা নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ভাৰতীয় সংবিধানত ছ'চিয়েলিজিম ছেকুলাৰিজিম আৰু ইণ্ট্ৰিগিটি 1976ত এড কৰা হৈছিলে তলৰ কোনটো এমেণ্ডমেণ্টত আমি সকলোৱে জানো 42nd এমেণ্ডমেণ্ট 1976 ইজ এ মিনি কনষ্টিটিউশ্যন ঠিক আছে এইটোতো কমন কুৱেশ্যন এইটো জানিব লাগে জিকেৰ পৰা দুই এটা কুৱেশ্যন দি দিব পাৰে তাৰ পাছত 2026 চনত যি ফুটবল ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ফিফাৰ ফুল ফৰ্মটো কি কমেণ্ট কৰিব কোনকেইখন দেশে পাতিব মনত ৰাখিব নেক্সট যৌথভাৱে পাতিব US কানাডা আৰু মেক্সিকো ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কানাডা এণ্ড মেক্সিকো হা ইয়াত এইটো আৰু সকলোৱে জানিব লাগে কৈছে যে তলৰ কোনটো পেয়াৰ ইজ নট কাৰেক্ট লাচিত দিৱস 24 নৱেম্বৰ ৰাইনোচৰাছ ডে 27 ছেপ্টেম্বৰ কৃষক দিৱস 23 ছেপ্টেম্বৰ ছাত্ৰ দিৱস 31 মাৰ্চ এইটো কাৰেক্ট আৰু মই নকওঁ আৰু এইকেইটা নকওঁ নে কৈ দিওঁ অ'কে কৈ দিওঁ বাৰু চাওক ছাত্ৰ দিৱস 31 মাৰ্চত পাতা হয় ইজ কাৰেক্ট লাচিত দিৱস 24 নৱেম্বৰ কাৰেক্ট কৃষক দিৱস 23 ডিচেম্বৰ কাৰেক্ট ৰাইনোচৰাছ দিৱস 22 ছেপ্টেম্বৰ নট 27 22 ছেপ্টেম্বৰ ঠিক আছে গতিকে কোনটো ইনকাৰেক্ট সুধিছে নট কাৰেক্ট কৰিছে অনলি 2 ইজ নট কাৰেক্ট কিন্তু আপোনালোকে এইটো জানি থওক ৰাইনোচৰাছ 22 আৰু গোটেইকেইটা মনত ৰাখক এনেকৈ নাহি কুৱেশ্যনটো বেলেগকৈ আহিব পাৰে চ' কুৱেশ্যনটো কৰাৰ মেইন কাৰণ এটাই যাতে আপোনালোকে বস্তুবোৰ জানে ৰিভাইজ হয় এইটো হা ইয়াত দিছে চিনেমাৰ নাম আৰু এইফালে কিমান চনত কমপ্লিট বস্তু আপোনালোকক পঢ়াই থৈছোঁ মনত আছে নাই মই চাওঁ জয়মতী 1935 য়েছ আই নো চিৰাজ 1948 ৰাজা হৰিচন্দ্ৰ 1913 যেতিয়া মই হেৰিৰ বিষয়ে পঢ়াইছিলোঁ এইটো মিথুন চক্ৰৱৰ্তী এৱাৰ্ড পাইছিলোঁ ৰিচেণ্টলি দাদা চাহেব ফাল্কে এৱাৰ্ড সেই সময়ত পঢ়াইছিলোঁ ইন্দ্ৰমালতী এইটো 1936 এইটো হয়নে এইটো নহয় কিয় নহয় ধুনীয়াকৈ কৰোৱা হৈ আছে আৰু আপোনালোকে চাব চনবোৰ মনত ৰাখিব ঠিক আছে এইটো ইনকাৰেক্ট 1936 কাৰেক্ট ইয়াৰটো কি হয় সেইটো আপোনালোকে নোট কৰক ৰিভাইজ কৰক আৰু পৰীক্ষাত আহি যাব পাৰে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে অসমীয়া নবেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ অফ ৱৰ্কছ যে অভিযাত্ৰী নবেলখন কাৰ জীৱনৰ ওপৰত চন্দ্ৰপ্ৰভা শইকীয়ানী ঠিক আছে আৰু কোনে লিখিছিলে আপোনালোকৰ প্ৰশ্ন কোনে লিখিছিলে সেইটো ঠিক আছে কোনে লিখিছিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক ঠিক আছে নেক্সট কুৱেশ্যন বহুতো আছে নেকি আজি এইটো কৈছে যে ত্ৰিমূৰ্তি ইয়াত ইমানখিনি লিখা হৈ আছে কিন্তু ভালদৰে যদি
পঢ়োতে সময় যাব ইয়াত কৈছে যে ত্ৰিমূৰ্তিত কোন আছিলে চাওক মই দুজন কৈ দিওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা বাকী হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ ভিতৰত সকলোৰে খেলিমেলি লাগিব সেইকাৰণে মই কৰি দিয়া নাই অল্ড ভিউৱাৰ্ছ ৰেগুলাৰ ভিউৱাৰ্ছ এইটো কওক ৰিভাইজ কৰক এতিয়া মই কৈ দিলে একো লাভ নহ'ব এবাৰ PDF খিনি উলিয়াওক আৰু চাওক মই এটা কথা কওঁ আপোনালোকক যদি PDF লাগে 8822614404 ইয়াত কণ্টেক্ট কৰক মই কৈছোঁ কালিৰ পিছত নাপাব বিহুৰ পিছত নাপাব ঠিক আছে ওকে নাও এইটো কৰিব ত্ৰিমূৰ্তি আমি পাইছিলোঁ ন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কওঁ ইয়াত লিখা আছে ইমানবোৰ বস্তু পঢ়িলে পঢ়ি চাব কিন্তু লাষ্ট এইটোৱে সুধিছে কোন নহয় ঠিক আছে এক্সামাইন দ্য এবভ ষ্টেটমেণ্ট এণ্ড পিক দ্য অড ওৱান আউট কোনজন নহয় সেইটোৱে সুধিছে আৰু ইয়াতে আপোনালোকৰ নট কাৰেক্ট সুধিছে মই কওঁ নৱকান্ত বৰুৱা এখুদ ককাইদেউ দিছ ইজ কাৰেক্ট এইটো 1 ইজ কাৰেক্ট তো এই দুটা কাটি দিয়ক থাকিল 2 and 3 only and 4